এই ভোট কেন্দ্ৰৰ পৰা ভিডিঅ'টো আজি আৰম্ভ কৰিছোঁ। আহিছোঁ ভোট দিবলৈ, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ। এইটো এটা কেন্দ্ৰ, এইটো এটা কেন্দ্ৰ। ভোটটো দি লওঁ, তাৰপিছত লগ পাই আছোঁ। ভোট দিলোঁ আমি, আমাৰ পৰিয়ালটো, মই মানে ল'ৰাটোৰ এইবাৰ প্ৰথম ভোট আহিছে। এই প্ৰথম ভোট আহিছে ল'ৰাটোৰ। কেনেকুৱা লাগিছে ভোট দি আজি? ফাৰ্ষ্ট টাইম ভোট দিলোঁ, ভাল লাগিছে। আঙুলিটো দেখাই দে। এইটো দিলোঁ। মইতো দিয়ে আহিছোঁ, আগৰ পৰাই দি আহিছোঁ ন? আজি প্ৰথম দিছে আমাৰ। ভাল লাগিছে দি পিনে। ভোট দিলোঁ, ভাল লাগিল। এইটো আমাৰ নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব লাগে। এইটো এটা নিয়ম, এইটো আমাৰ উৎসৱ। একচুৱেলি ক'বলৈ গ'লে আজি আমাৰ উৎসৱ এইটো এটা। এই উৎসৱ পালন কৰিছোঁ, নিজৰ ভোট নিজে সাব্যস্ত কৰিছোঁ। আপোনালোকেও দিব ভোট, নিদিয়াকৈ নাথাকিব। প্ৰাৰ্থী যোনেই হওক, পাৰ্টি যোনেই হওক, নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব। ঠিক আছে বন্ধুসকল, আপোনালোকে চাওক, এইটো এটা ভোট কেন্দ্ৰ হয়, শিৱসাগৰ টাউনৰ এটা ভোট কেন্দ্ৰ, যোৰহাট লোকসভা সমষ্টি। কি ধুনীয়া এটা পৰিৱেশ চাওকচোন, কি ধুনীয়াকৈ সজাইছে তেওঁলোকে। পৰিৱেশ চাওকচোন, জাপি ঢোল, একচুৱেলি এইটোহে উৎসৱ হিচাপে পালন কৰিছে তেওঁলোকে। এইটো স্কুল কৰ্তৃপক্ষই কৰিছে নেকি? আদৰ্শ ভোট কেন্দ্ৰ, শিৱসাগৰ বিধানসভা সমষ্টি ভোট কেন্দ্ৰ 1 নং টাউন প্ৰাণ বিদ্যালয়, তেওঁলোকেই কৰিছে নেকি? চাওকচোন কি ধুনীয়া এটা কৰিছে পৰিৱেশ, দেখিছেনে? ভাল লাগিছে। এই পৰিৱেশ আৰু ক'ত পাব কওকচোন? এটা ভোট কেন্দ্ৰৰ পৰিৱেশ এইটো। দেখিছে কি ধুনীয়া পৰিৱেশ, কি ধুনীয়া এটা সজাইছে এটা ভোট কেন্দ্ৰ। এই ভোট কেন্দ্ৰ একচুৱেলি লেখত ল'বলগীয়া ভোট কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। হয়তো আজি নিউজত বাজিব এই ভোট কেন্দ্ৰৰ কথা। হয়তো এনেকুৱা ভোট কেন্দ্ৰ আৰু ক'তো নাই হোৱা, মই নাজানো কিমান দূৰ কি হৈছে। এই ভোট কেন্দ্ৰ হয়তো এইটো প্ৰথম এনেকুৱা সজাইছে। তেওঁলোকৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰি আহিছে। এই গণতন্ত্ৰৰ মানে এইটো ক'বলগীয়া কথা। আৰু সকলোৱে ভোট দিব লাগে, যেনেকৈ এই পৰিয়ালটোৱে দি আহিছে, তেনেকৈ মই দি আহিছিলোঁ। সকলোৱে দিলে, নিজৰ অধিকাৰ নিজে সাব্যস্ত কৰিব লাগে। ঠিক আছে, বেকৰ দৃশ্যখিনি চাওক, গোটেই টাউন আজি বন্ধ হৈ গৈছে। এটাই কাৰণ, এইটো এটা উৎসৱ। আজিৰ দিনটো আমি আমাৰ নিজৰ অধিকাৰ সাব্যস্ত কৰিছোঁ, বহুতে কৰিছে। মই মোৰ ভাইটি এজন পাইছোঁ। যিহেতু এইটো আমাৰ এটা আপুনি ক'লে উৎসৱ হয়, এইটো উৎসৱত ভাগ দিবৰ কাৰণে মই গুৱাহাটীৰ পৰা আহিছোঁ যিহেতু ভোট দিবলৈ। আৰু অনুভৱটো খুবেই ভাল, যিহেতু মানুহবোৰে এতিয়া দোকান চব সামৰি মেলি ভোট দিবৰ কাৰণে গৈছে। আৰু আশা কৰোঁ যে মানুহবোৰে নিজৰ বিবেকেৰে এবাৰ ভোটাধিকাৰটো নিজৰ সাব্যস্ত কৰিব। আৰু শিৱসাগৰ যিহেতু আমি আগৰ পৰাই দেখি আহিছোঁ, শিৱসাগৰে সদায় এটা ক্ৰান্তিকাৰী ষ্টেপ এটা লয়। তো এবাৰ চাব লাগে শিৱসাগৰে আকৌ কিবা এটা নতুন বস্তু এটা ওলাই আনে নেকি। সেইটো আশাৰে যিজন ডিজাৰ্ভিং হয় জিকিব। কিন্তু ভাল এইটোৱে লাগিছে কি বহুত মেক্সিমাম মানুহ ওলাই আহিছে ভোট দিবৰ কাৰণে। তো চব 6 জুন বহুত সোনকালে আমাৰ ওচৰলৈ ওলাই আহিবই, সেইদিনা গম পাম কোন জিকে কোন হাৰে। আমি যেতিয়া 18 years আছিলোঁ, যেতিয়া আমি নতুনকৈ ভোট কৰিছিলোঁ 2014 প্ৰথম লোকসভা আমি ইলেকশ্যনত ভোট কৰিছিলোঁ, তেতিয়া আমাৰ আশা এইটো আছিলে ডেভেলপমেণ্ট, ডাইনেষ্টিকেল পলিটিক্সৰ পৰা আঁতৰা ডেভেলপমেণ্টৰ ক্ৰাইটেৰিয়াত ভোট কৰিছিলোঁ আমি, হা না। তেতিয়া ভাবিছিলোঁ কি এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব, যিটো ইনফ্লেশ্যন হয়, মূল্য বৃদ্ধি যাক কওঁ আমি, মূল্য বৃদ্ধি কমিব। আজিও যিখিনি ইউথ, সেই ইউথখিনি সেইখিনি মোটামুটি যিটো আনএমপ্লয়মেণ্ট ইছ্যুজ, যিখিনি আপোনাৰ হেল্থ ইছ্যু, যিহেতু আপুনি শিৱসাগৰত আমি সৰুৰ পৰা ডাঙৰ হ'লোঁ শিৱসাগৰ, আজি কোনো হেল্থ ইছ্যু, হেল্থৰ ক্ষেত্ৰত কোনো এটা ভাল বিশেষ কোনো পদক্ষেপ লোৱা নাই। শিক্ষাৰ ক্ষেত্ৰতো কোনো এটা পদক্ষেপ লোৱা নাই। আৰু যিহেতু NGC থকাৰ পাছতো আমি কোনো এটা চাব ইণ্ডাষ্ট্ৰি এটা বহাব নোৱাৰিলোঁ আজি ইমান বছৰে। আজি বেংগলোৰ এখন দুখন ইণ্ডাষ্ট্ৰি বা বেংগলোৰখন এটা ইণ্ডাষ্ট্ৰিয়েল হাব বনি গ'ল, কমাৰ্চিয়েল হাব বনি গ'ল, টেকন'লজিকেল হাব বনি গ'ল। কিন্তু ইণ্ডিয়াৰ চবতকৈ ডাঙৰ পাব্লিক ছেক্টৰ ইউনিট, যাক আমি ONGC বুলি কওঁ, সেইখন শিৱসাগৰত থকাৰ পাছতো কোনো এটা চাব ইউনিট বা এখন ইণ্ডাষ্ট্ৰি ক্ৰিয়েট কৰিব নোৱাৰিলে। তো সেইখিনি সমস্যা আছে, যিহেতু আজি আমাৰ ল'ৰা ছোৱালীবোৰ গুৱাহাটী যাবলগীয়া হৈছে, বেলেগ ঠাইলৈ বেলেগ ৰাজ্যলৈও যাবলগীয়া হৈছে কামৰ কাৰণে। চ' আমি ভাবোঁ কি আজি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীবোৰ এইটোৱে চাইছে, শিক্ষাৰ সুবিধা হ'ব লাগে, স্বাস্থ্যৰ সুবিধা হ'ব লাগে, আৰু এমপ্লয়মেণ্টৰ সুবিধা হ'ব লাগে। দেশত দেখিছে, ইয়াক লৈ আমি গৰ্বিত। শিৱ মন্দিৰ আৰু শিৱসাগৰ তেওঁৰ নামেৰে পৰিচয়। এইপিনে নয়ন্ত্ৰী লগাই দিছে। এই চাইডে এটা ভোট কেন্দ্ৰ আছে যদিও গোটেই মানে আগলৈ গৈ যিটো জেগা আছে বৰ্ডিং ফিল্ড আৰু গভৰ্ণমেণ্ট হাই স্কুল আছে, তাতে গোটেই EVM বিলাক ৰাখিব।
আৰু তাৰ পৰাই ডিষ্ট্ৰিবিউট হৈছিলে তাতে ৰাখিবগৈ। সেই তাৰ আগত নো এণ্ট্ৰি বৰ্ড লগাই দিছে, তাতো যাব নাই দিয়ে। এইপিনে ৰাস্তা দি বাৰ কৰি যাব দিছে, যিবিলাকে এইপিনে গৈছে বা সেইফালৰ পৰা সেই ভোট কেন্দ্ৰ এটা আছে তাত আহিছে ভোট দিবলৈ। বাকী EVMখিনি গধূলি 5টা বজাৰ পিছত ইয়াত সোমাবহি। এইসকল মানুহ বহি আছে। বিজেপিৰ বুলি মই একচুৱেলি নাই, তেওঁলোকৰ অফিচটোতে যাওঁ, সুধোঁ ভোট কিমান পৰিছে কি কথা, তেওঁলোকে এবাৰ সুধি চাওঁ। অকল মহিলা ইয়াত বহি আছে, বিজেপিৰ পাৰ্টি হয়। এয়া গোটেই ৰাইজ বহি আছে, এয়া ভোট দিলে চক। কেনেকুৱা কি ক'ব আপুনি ভোটৰ এইবাৰ মানে ভোটটো দি? ভাল লাগিলে। আপোনালোকে যিটো ছাপোৰ্ট কৰিছে জিকিব নাই? জিকিব ন? চক কিমান উদ্যমেৰে কৈছে জিকিব। হয় জিকিব। আহিলোঁ এটা 5 নম্বৰ মই যিটো ৱাৰ্ডৰ পৰা ভোট দিছোঁ, এটা খণ্ড এইটো ছাইডেও পৰিছে, এটা খণ্ড যিটো খণ্ডত মই প্ৰথম ৰাতিপুৱা দেখাইছিলোঁ সেই খণ্ডটো বেলেগ এটা ছাইড পৰিছে। আৰু এই খণ্ডটো আপোনাৰ এই অকণমান আগত যিটো মই স্কুল এখন দেখাইছোঁ এই ছাইডে, এইটো ছাইডে আছে য'ত EVMখিনি ৰাখিব, তাৰ আগতে স্কুল এখন আছে, তাতে কেন্দ্ৰটো পৰিছে। তাৰে এটা অফিচত সোমাইছোঁ। ইয়াত কেনেকুৱা হৈছে যে মানে ভোট পলিং? মানে ইয়াত কিমান আছিলে এইটো বুথত, মানে এইটো কেন্দ্ৰত আপোনালোকৰ কিমান? 843 ন? মানে প্ৰায় 70% মান গৈছে ন? তো যোৱা বাৰতকৈ অলপ কমেই হোৱা লিখীয়া লাগিছে। মিউনিচিপালিটি ইয়াতকৈ বেছি হৈছিলে চাগে? মিউনিচিপালিটি বেছি আছিলে, কাৰণ এতিয়া মানুহবোৰ কিছুমান ঘৰে গৈছে ন, ঘৰৰ ওচৰত বিহাৰী মানুহ প্ৰায় নাই গৈছে, কিছুমান মৰিলেও মানে অলপ কম হৈছে। এনে আপোনালোকৰ এইটো কেন্দ্ৰত নিউ ভোটাৰ আহিছে নাই? নতুন ষ্টুডেণ্ট বহুত আহিছে ন? দিছেনে তেওঁলোকে? নতুন ভোটাৰসকলে নিজৰ এইটো এইসকল মানুহ গোটেই বহি আছে ইয়াত, তেওঁলোকে এটা পাৰ্টিৰ ছাপোৰ্টাৰ। আৰু যি কি নহওক ভাল লাগিছে এইটো কথাই যে ভোট যিটো পৰ্যায় হ'ব লাগিছিলে হোৱা নাই, এতিয়াও 1 ঘণ্টা আছে, হ'ব। মোৰ আশা এইবাৰ শিৱসাগৰত এটা অভিলেখ গঢ়িব। আৰু কোন জিকে কোন হাৰে বা কোন পাৰ্টি জিকিছে সেইটো ক'বলগীয়া নাই, কিন্তু মোৰ হিচাপত আজি আমাৰ উৎসৱ, আমি উৎসৱ পালন কৰিছোঁ, আমি ভোট দিছোঁ। ঠিক আছে, ভোট দিব লাগে, নিজৰ উৎসৱ নিজে পালন কৰিব লাগে। এইটো এটা উৎসৱ হয়, গণতন্ত্ৰ এটা উৎসৱ। তো ভিডিঅ'টো চাব, যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো চাই থাকিব।